हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज मैं तुम्हार कारण बीए फार्स्ट सेमिस्टार तुम्हार कारण एसामिज क्वेश्चन पेपर तो লৈ আহিছো। ঠিক আছে, বহুতে মোক কমেন্টত কয় যে অসমীয়া क्वेश्चन पेपर तो সলিউশন কৰি দিব লাগে। ঠিক আছে, তো তোমালোকে ইয়াতে চোৱা তোমালোকৰ এই क्वेश्चन पेपर तो 2023 প্ৰিভিয়াছ ইয়াৰৰ क्वेश्चन पेपर হয়। ঠিক আছে, ফুল মার্কস তোমালোকৰ ইয়াতে দি আছে 50 আৰু 5 মার্ক দি আছে তোমালোকৰ 20। ঠিক আছে, টাইম দি আছে তোমালোকৰ 2 আৱার্স। তো আমাক প্রথম क्वेश्चन দিছে, প্রথমে আমাক ইয়াত দি আছে যে শুদ্ধ উত্তরটো বাছি উলিয়া। আমাক প্রথম কোশ্চেন কি দিছে, এইটো আমার প্রথম কোশ্চেন যে লোক ঔষধ তলৰ কোনটো ভাগৰ অন্তৰ্গত। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন। অপশন আমাক চাৰিটা দিয়া আছে। অপশন নাম্বার 1 দিছে আমাক মৌখিক সাহিত্য। অপশন নাম্বার 2 দিছে সামাজিক লোকপ্রথা বা লোকাচার। অপশন নাম্বার 3 দিছে আমাক ভৌতিক সংস্কৃতি আৰু অপশন নাম্বার 4 দিছে লোক পৰিবেশ কলা। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার 2। ঠিক আছে, এইটো আমাৰ শুদ্ধ উত্তৰ, সামাজিক লোকপ্রথা আৰু লোকাচার। ঠিক আছে, তো এইখিনিতে মই তোমালোকক এটা অনুৰোধ কৰিছোঁ, তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা কোনোবাই যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে হয় তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। ঠিক আছে, মই তোমালোকৰ এই চেনেলটোত সকলোবোৰ কোশ্চেন মই তোমালোক সলিউশন কৰি দিম। ঠিক আছে, আমাক এতিয়া খ নম্বৰ কোশ্চেন দিছে, এইটো আমাৰ খ নম্বৰ কোশ্চেন। কোশ্চেনটো তোমালোকে পঢ়া। ইয়াতে কৈছে যে সহজলভ্য বন দৰবৰ গুণ কিতাপখনৰ ৰচক হ'ল। ইয়াত আমাক চাৰিটা অপশন দি আছে। অপশন নম্বৰ আমাক এ দিছে। অপশন নাম্বার 1 দিছে আমাক গুণাৰাম খনিকৰ। অপশন নাম্বার 2 দিছে বৃঞ্চি কুমাৰ বৰুৱা। অপশন নাম্বার 3 দিছে লীলা গগৈ আৰু অপশন নাম্বার আমাক 4 দিছে নবীন চন্দ্ৰ শৰ্মা। ঠিক আছে, ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার 3। ঠিক আছে, তোমালোকক মই কৈছোঁ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। কিয় কৰা নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা, মই অনুগ্ৰহ কৰি কৈছোঁ। ইয়াৰ পিছত আমাক গ নম্বৰ কোশ্চেন দিছে, এইটো আমাৰ গ নম্বৰ কোশ্চেন। বসন্ত ৰোগ হ'লে কোনগৰাকী দেৱীক পূজা কৰা হয়? মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন। তো উত্তৰ দি আছে আমাৰ চাৰিটা অপশন দি আছে। পাৰ্বতী দি আছে, খেতেৰী দি আছে, বিশ্বহৰী দি আছে আৰু শীতলা দেৱী। এইটো আমাৰ শুদ্ধ উত্তৰ, শীতলা দেৱীক পূজা কৰা হয়। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন। ঠিক আছে, কোশ্চেন নম্বৰ ঘ দিছে আমাক ভাদত অল আহিনত কল কাতিত কচুই বাৰৈ বল। অসমীয়া লোকসাহিত্যত এনে বচনভাগিক কি বুলি জনা যায়? মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন। তো ইয়াত আমাৰ শুদ্ধ উত্তৰ দিছে অপশন নম্বৰ 1 খনাৰ বচন। ঠিক আছে, মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন হয় তোমালোকৰ। ইয়াৰ পিছত আমাক নম্বৰ কোশ্চেন দিছে, এইটো আমাৰ নম্বৰ কোশ্চেন। এইটো যে কুকুৰিকণা ৰোগ কি ভিটামিনৰ অভাৱত হয়? এইটো আমাৰ সাইণ্টিফিক কোশ্চেন হয়। ঠিক আছে, ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ 1 2 এ ভিটামিনৰ অভাৱ কুকুৰিকণা ৰোগ আমাৰ সংঘটিত হয়। ঠিক আছে, ইয়াৰ পিছত তোমালোকে বাকী কোশ্চেনবোৰ চোৱা। মই তোমালোকক এই কোশ্চেনবোৰৰ উত্তৰ PDF আকাৰে একেলগে আলোচনা কৰাই দিম। ঠিক আছে, তোমালোকক 2 মাৰ্কছৰ কোশ্চেন হয় এইবাৰ। তোমালোকে বাকী কোশ্চেনবোৰ চোৱা। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন তোমালোকৰ এইবাৰ এই কোশ্চেনবোৰ আহিব পাৰে। ঠিক আছে, তোমাৰ বাকী কোশ্চেনবোৰ তোমালোকে চোৱা। মই তোমালোকক এই সকলোবোৰ কোশ্চেনৰ উত্তৰ PDF আকাৰে আলোচনা কৰাই দিম। ঠিক আছে, স্ক্ৰীনশ্বট মাৰি লোৱা। ইফালে মই দেখুৱাই দিছোঁ। ঠিক আছে, ইয়াৰ পৰা আমাৰ তোমালোকে কোশ্চেন পেপাৰটো ভালদৰে চোৱা বা স্ক্ৰীনশ্বট মাৰি লোৱা। মই তোমালোকক এই কোশ্চেনবোৰৰ উত্তৰ PDF আকাৰে আলোচনা কৰি দিম। ঠিক আছে, আহক আমি PDF আকাৰত আলোচনা কৰোঁ। আহা, তো বাকী কোশ্চেনবোৰৰ উত্তৰ আমাক ইয়াতে দি আছে। আমাক প্ৰথম কোশ্চেন দিছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। ঠিক আছে, ইয়াতে তোমালোকৰ কোশ্চেনবোৰ অলপ ভুলকৈ দি আছে, মই তোমালোকক তথাপি কৈ দিছোঁ। তোমালোকৰ শুদ্ধ কোশ্চেনটো হৈছে জীৱ জন্তুৰ চিকিৎসাৰ বাবে আহোম যুগত ৰচিত দুখন পুথিৰ নাম। উত্তৰ তোমালোকৰ ইয়াতে স্ক্ৰীনত দিয়া আছে। কোশ্চেন নম্বৰ আমাক খ দিছে অসমীয়া পৰম্পৰাগত লোক ঔষধৰ দুটা প্ৰধান উৎসৰ নাম লিখা। উত্তৰ আমাৰ ইয়াতে দিয়া আছে বনজ উদ্ভিদ আৰু এটা দি আছে আমাক জনজাতীয় লোকজ জ্ঞান পৰম্পৰা। গ নম্বৰ কোশ্চেন আমাক দিয়া আছে। গ নম্বৰ কোশ্চেনটো কি যে তুলসীৰ দুটা ঔষধি গুণ সম্পৰ্কে লিখা। উত্তৰ দি আছে কাহ জ্বৰ নিৰাময়ত ব্যৱহাৰ কৰা হয় বা সহায় কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। কোশ্চেন নম্বৰ আমাৰ গ নম্বৰ কোশ্চেন দি আছে মধু আমৰ দুটা উপকাৰী ঔষধি গুণ উল্লেখ কৰা। উত্তৰ দি আছে কাহ আৰু চৰ্দি নিৰাময়ত উপকাৰী আৰু দি আছে দেহলৈ শক্তি যোগায়। কোশ্চেন নম্বৰ দি আছে আমাক কোশ্চেনটো কি যে প্ৰসৱৰ পিছত প্ৰসূতিক পৰম্পৰাগতভাৱে খুওৱা চাৰিবিধ পথ্যৰ নাম লিখা। উত্তৰ দি আছে তোমালোকৰ ইয়াত মছলা পথ, লাও পথ, মিঠা আলু আৰু কলডিল। ঠিক আছে, কোশ্চেন নম্বৰ আমাক দি আছে নিম গছৰ দুটা ঔষধি গুণ সম্পৰ্কে লিখা। উত্তৰ দি আছে ছালৰ ৰোগ নিৰাময় কৰে আৰু ৰক্ত শুদ্ধ কৰে। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন তোমালোকৰ এইটো। আমাক এই কোশ্চেনটোৰ উত্তৰ এনেও লাগে। ঠিক আছে, কোনোবাত যদি ছালৰ ৰোগ হয় আমি নিমপাত খাওঁ। ঠিক আছে, কোশ্চেন নম্বৰ আমাৰ 6 নম্বৰ কোশ্চেন দিছে যে অসমৰ মানুহে শুকাই প্ৰস্তুত কৰা দুবিধ খাদ্যৰ নাম লিখা। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন
শুকান মাছ আৰু শুকান মাংস। ঠিক আছে কুৱেশ্যন নম্বৰ আমাক 3 দিছে, যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। মই তোমালোকক গোটেইবোৰ কুৱেশ্যনৰ উত্তৰ দি দিম। ঠিক আছে, এই কুৱেশ্যন নম্বৰ আমাক 5 মাৰ্কছ কৰি দি আছে এটা কুৱেশ্যনত। প্ৰথম কুৱেশ্যন কি দিছে আমাক যে 5বিধ ঔষধি গছৰ নাম উল্লেখ কৰি সেইবোৰ কি ৰোগত ব্যৱহাৰ কৰা হয় লিখা। আমাক প্ৰথমত দি আছে নিম। ঠিক আছে, নিম গছৰ আমাক ছালৰ ৰোগ আৰু জ্বৰ নিয়ন্ত্ৰণ কৰে। 2 নম্বৰত আমাক দিছে তুলসী, কাহ, সৰ্দি আৰু জ্বৰ। 3 নম্বৰ দি আছে হালধি, আঘাত, প্ৰদা ইত্যাদি। আমাক 4 নম্বৰ দি আছে আমলখি। ঠিক আছে, পেটৰ ৰোগ আৰু ৰক্ত শুদ্ধি। আমাক 5 দি আছে আদা, বদহজম আৰু কাহ। ঠিক আছে, ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ খ দিছে, কি এইটো পঢ়িম আমি। কুৱেশ্যন নম্বৰ খ আমাৰ ইয়াতে দি আছে যে ডাকৰ বচনত খাদ্যৰ গুণাগুণ সম্পৰ্কে থকা কথাসমূহৰ চমুকৈ বিৱৰণ দিয়া। উত্তৰ আমাৰ ইয়াতে দিয়া আছে। ঠিক আছে, তোমালোকে উত্তৰটো পঢ়ি ল'বা। কুৱেশ্যন নম্বৰ আমাক গ দিছে ইয়াৰ পিছত, অসমীয়া শাক পাচলিৰ ঔষধি গুণ সম্পৰ্কে এটি টকা প্ৰস্তুত কৰা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমীয়া শাক পাচলিবোৰ কেৱল খাদ্য নহয়, ঔষধি গুণেৰে ভৰপূৰ। লাও, পচলা, থুতুৰা, মেধি শাক, কলডিল আদিয়ে হজম শক্তি বৃদ্ধি কৰে। বহু শাকে ৰক্ত শুদ্ধ কৰে, শৰীৰ ঠাণ্ডা ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। সেয়েহে পৰম্পৰাগত অসমীয়া খাদ্যত শাক পাচলিৰ গুৰুত্ব বেছি। ঠিক আছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই, মই অনুগ্ৰহ কৰি কৈছোঁ। কুৱেশ্যন নম্বৰ ঘ আমাক দিছে, পৰম্পৰাগত অসমীয়া ৰন্ধন প্ৰণালীৰ বৈশিষ্ট্য সম্পৰ্কে উল্লেখ কৰা। ঠিক আছে, উত্তৰ দি আছে, পৰম্পৰাগত অসমীয়া ৰন্ধন প্ৰণালী সহজ আৰু প্ৰাকৃতিক। কম মছলা ব্যৱহাৰ কৰা হয়। সিজোৱা, ভাপত সিজোৱা, পৰা আদিৰে খাদ্য প্ৰস্তুত কৰা হয়। শাক পাচলি, মাছ, খাৰ, টেঙা খাদ্যৰ ব্যৱহাৰ বেছি। এই প্ৰণালীয়ে খাদ্যৰ পুষ্টিগুণ সংৰক্ষণ কৰে। কুৱেশ্যন নম্বৰ আমাক নম্বৰ কুৱেশ্যন দিছে। ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ দিছে, চৰ্দি, কাহ, জ্বৰ, পানী লগা বেমাৰৰ প্ৰতিবিধানত ব্যৱহৃত লোক ঔষধৰ বিষয়ে লিখা। উত্তৰ ইয়াতে দি আছে। কুৱেশ্যন নম্বৰ আমাক দিছে, অসমীয়া সমাজত খাৰ আৰু টেঙা ব্যৱহাৰ কেনেদৰে কৰা হয় বুজাই লিখা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমীয়া সমাজত খাৰ আৰু টেঙা খাদ্যৰ গুৰুত্ব বেছি। খাৰ কলগছ বা ক্ষেত্ৰৰ ছাইৰ পৰা তৈয়াৰী কৰা হয় আৰু পাচনত সহায় কৰে। টেঙা খাদ্য যেনে টেঙা মাছ, তেঁতেল, ঔটেঙা আদিয়ে ৰুচি বঢ়ায় আৰু হজম শক্তি উন্নত কৰে। কুৱেশ্যন নম্বৰ দিছে আমাক, বহু বছৰ ধৰি পৰম্পৰাগতভাৱে কি লোক ঔষধৰ প্ৰয়োগ হৈ আহিছে বিৱৰণ দিয়া। উত্তৰ ইয়াতে আমাক দিয়া আছে। কুৱেশ্যন নম্বৰ আমাক বৰগীত দিছে, লোক ঔষধৰ সম্পৰ্কে এটা টকা লিখা। ঠিক আছে, উত্তৰ আমাক ইয়াতে দিয়া আছে। কুৱেশ্যন নম্বৰ ইয়াৰ পিছত আমাক 4 নম্বৰৰ এটা কুৱেশ্যন দিছে, দুটা কুৱেশ্যন দিছে তোমালোকৰ ইয়াত আৰু উত্তৰো দিয়া আছে। ঠিক আছে, উত্তৰ এইখিনি। কুৱেশ্যন নম্বৰ আমাক দিছে, সহজতে পোৱা বন দ্ৰব্যৰ দ্বাৰাই কিদৰে আমি স্বাস্থ্য ৰক্ষা কৰিব পাৰোঁ আলোচনা কৰা। তো উত্তৰ আমাৰ ইয়াতে দিয়া আছে, তোমালোকে উত্তৰটো পঢ়ি ল'বা। ঠিক আছে, তো আমাৰ ভিডিঅ' আজিৰ এইখিনিয়ে। বাই বাই, টেক কেয়াৰ।